नमस्कार बंधु बान्धवीসকল स्वागतम जनाइছো আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেসবুক পেজলৈ। বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকলৈ লৈ আহিছো যে আধাৰ কাৰ্ড থকা ব্যক্তিসকলৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল যিসকল ব্যক্তিৰ আধাৰ কাৰ্ড আছে বা আজিকালি প্ৰায় সকলোৰে আধাৰ কাৰ্ড থাকে, গতিকে আধাৰ কাৰ্ড থকা গৰাকীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো হাতত মাত্ৰ 2টা দিন সময় বাকি আছে আৰু এই 2টা দিনৰ ভিতৰত এই কাম নকৰিলে হয়তো আপুনি আৰু কেতিয়াও কৰিব নোৱাৰে। হাতত মাত্ৰ 2টা দিন বাকি আছে, আজি আৰু কালি, আৰু এই আজি আৰু কালিৰ ভিতৰতে আপোনালোকে কৰিব লাগিব এইটো কাম, নহলে হয়তো আৰু কেতিয়াও কৰিব নোৱাৰিব। তো বন্ধু বান্ধৱীসকল কি কাম কৰিব লাগিব সেয়া আমি আপোনালোকক জনাই আছো। তো ভিডিঅটো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে আধাৰ কাৰ্ডৰ গৰাকীসকলৰ বাবে ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল আমাৰ সকলোৰে আজিকালি আধাৰ কাৰ্ড আছে, আৰু আধাৰ কাৰ্ড এনেকুৱা এটা ডকুমেণ্ট আজিকালি যদি এইটো ডকুমেণ্ট নাথাকে তেতিয়াহ'লে আপুনি একো কাম কৰিব নোৱাৰে, আৰু সেই আধাৰ কাৰ্ডৰ এটা ডাঙৰ খবৰ আপোনালোকক আমি দিবলৈ আহিছোঁ। হাতত মাত্ৰ 2টা দিন সময় বাকী আছে, এই 2টা দিনৰ ভিতৰত কৰিব লাগিব আপোনালোকে আধাৰ কাৰ্ড আপডেট। আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট UAIDAI নিৰ্দেশনা জাৰি কৰিছে যে 14 তাৰিখৰ ভিতৰত আপোনালোকে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব, নহলে আপোনালোকে পিছত আৰু হয়তো আধাৰ কাৰ্ড আপডেট কৰিব নোৱাৰিব। গতিকে আপোনালোক সকলোৱে হাতত মাত্ৰ 2 দিন সময় বাকী আছে, আৰু এই 2 দিনৰ ভিতৰতে আপোনালোকে আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডটো আপডেট কৰি লওক। আপোনালোকে নিজে ঘৰতে বহি আপোনালোকে আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব নিজৰ মোবাইলটো দিয়ে। তো কেনেকৈ কৰিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে ধুনীয়াকৈ চাই যাব। বন্ধু বান্ধৱীসকল আধাৰ কাৰ্ড আপডেট অতি জৰুৰী। আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট UAIDAI জাৰি কৰিছে যে আপোনালোকে 14 তাৰিখৰ ভিতৰত আধাৰ কাৰ্ডটো আপডেট কৰিব লাগিব। আমি আপোনালোকক জনাই আছো এইটো এটা গুৰুত্বপূৰ্ণ খবৰ, এইটো এটা ডাঙৰ খবৰ, কিয়নো আধাৰ কাৰ্ড আপডেট নকৰিলে হয়তো আপুনি আৰু কেতিয়াও আধাৰ কাৰ্ড আপডেট কৰিব নোৱাৰিব। এইটো এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আধাৰ কাৰ্ড অতি প্ৰয়োজনীয় ডকুমেণ্ট। আধাৰ কাৰ্ড আপডেট নকৰিলে হয়তো আপুনি আৰু কেতিয়াও কৰিব নোৱাৰিব। গতিকে আধাৰ কাৰ্ড আপডেট কৰিবলৈ হ'লে আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব, আৰু প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব লাগিব, আৰু ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব লাগিব আপোনালোকে UAIDAI। সাৰ্চ বক্সত UAIDAI সাৰ্চ কৰাৰ পিছত আপোনালোকে যাব লাগিব মাই আধাৰত, আৰু মাই আধাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ওলাই আহিব এটা নতুন পেজ, আৰু সেই নতুন পেজটোত লিখা থাকিব আধাৰ কাৰ্ড আপডেট। আৰু আধাৰ কাৰ্ড আপডেটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ 12 অংকৰ যিটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে এটা কেপচা আহিব, আৰু সেই কেপচাটো ফিল আপ কৰিব লাগিব। কেপচাটো ফিল আপ কৰাৰ পিছত আপোনালোকৰ সন্মুখত ওলাই OTP যাব। আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটোত আপোনাৰ OTP যাব, আৰু OTPটো ছাবমিট কৰাৰ পিছতে আপোনালোকৰ সন্মুখত ওলাই আহিব এটা ফৰ্ম, আৰু সেই ফৰ্মটো ফিল আপ কৰি আপোনালোকৰ আপোনালোকৰ যিটো প্ৰয়োজনীয় নথিপত্ৰ আছে সেই নথিপত্ৰখনে আধাৰ কাৰ্ড ডিলিটেড যিটো এড্ৰেছ প্ৰুফ হওক বা ID প্ৰুফ হওক সেইটো আপোনালোকে আপলোড কৰিব লাগিব, আৰু তাৰপিছতে ফাইনেল ছাবমিটত ক্লিক কৰিলে আপোনালোকৰ আধাৰ কাৰ্ডটো আপডেট হৈ যাব। বন্ধু বান্ধৱীসকল আমি আপোনালোকক জনাই আছো যে হাতত মাত্ৰ 2টা দিন সময় বাকী আছে, আৰু এই 2টা দিনৰ ভিতৰতে আপোনালোকে কৰি লওক আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড আপডেট। যদি আপোনালোকে আপডেট নকৰে তেতিয়াহ'লে হয়তো আৰু আপুনি আপডেট কৰিব নোৱাৰিব। গতিকে আপোনালোকে এই কামটো নিজে কৰিব পাৰিব নিজৰ মোবাইল দি, আপোনালোকক আমি জনাইছো। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ধুনীয়াকৈ চাওক, আৰু তাৰপিছত আপোনালোকে নিজে ঘৰত বহি আপোনালোকৰ আধাৰ কাৰ্ডটো আপডেট কৰি লওক। বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'ৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰি দিয়ক, আৰু সকলোকে জানিবলৈ সুযোগ দিয়ক। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।